সকলোকে বিলাসিতা খবৰৰ পৰা সকলোকে বৈপ্লৱিক অভিবাদন জ্ঞাপন কৰিছো। এইকেইদিনা মই খুব ফ্ৰিকুৱেণ্টলি লাইভত আহি আছো। লাইভত আহি থকা কাৰণ এটাই যে আমাৰ হাজৰিকা উপাধি কটনৰ যিগৰাকী ছাত্ৰ আছিলে প্ৰাক্তন কটনিয়ান আমাৰ delivery.com যি কাম কৰিছিলে তেওঁৰ ক্ষেত্ৰত যিটো ঘটনা ঘটি গ'ল নজিৰবিহীন এটা ঘটনা, যিটো ঘটনা কেতিয়াও কোনো কাৰণত আমি আগতে কেতিয়াও কোনো কাৰণত দেখা পোৱা নাছিলে। এনেকুৱা অভব্য আচৰণ দেখিছিলোঁ যদিও কিমান বৰ্বৰভাৱে ইন ফ্ৰণ্ট অফ কেমেৰা বা পাব্লিক প্লেছত এনেকুৱা কাম কৰা দেখা নাছিলোঁ। মই লাইভটোৰ যোগেদি ৰাইজক সুধিব বিচাৰিছোঁ যে সদ্য নিলম্বিত OC ভাৰ্গৱ বৰবৰাৰ আপোনালোকে কেৱল নিলম্বন হোৱাটো বিচাৰে নে তেওঁক চাকৰিৰ পৰা সম্পূৰ্ণৰূপে বৰ্খাস্তলৈ প্ৰেৰণ কৰাটো বিচাৰে? মই অকণমান ৰাইজলৈ ৰৈ দিছোঁ। আকৌ এবাৰ মই কৈছোঁ বাৰে বাৰে আপোনালোকৰ কমেণ্টত আপোনালোকৰ মতামত মই জানি বাকী বিষয়খিনি আগবাঢ়িম যে ভাৰ্গৱ বৰবৰাৰ উদণ্ড আৰক্ষী বিষয়া পাণবজাৰ ভাৰ্গৱ বৰবৰাৰ কেৱল আপোনালোকে 3 মহীয়া বা 90 দিনীয়া আৰামদায়ক নিলম্বন বিচাৰে নে তেখেতক অসম চৰকাৰৰ গৃহ বিভাগে চাকৰিৰ পৰা সম্পূৰ্ণৰূপে বৰ্খাস্ত কৰি তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰাটো বিচাৰে? কাৰণ মই কথাটো তেওঁ যিটো খুঁত মই এইটো পাহৰিব পৰা নাই। এটা কাৰণে পাহৰিব পৰা নাই, যেতিয়া আমাক জেলৰ পৰা থানাৰ পৰা কোৰ্টলৈ যেতিয়া আনিছিলে আগে পিছে এস্কৰ্ট দি, আমি যেনিবা সন্ত্ৰাসবাদী উগ্ৰপন্থীহে, মোৰ আগে পিছে এগালমান গাড়ী, মই আছিলোঁ, তপন দা আছিলে, আমাৰ বিক্ৰান্ত আছিলে, জয়ন্ত আছিলে, তাৰপৰা আছিলে আৰু দুজন আছিলে ল'ৰা, এজন স্বৰ্গীয়াৰী কৰুণ স্বৰ্গীয়াৰী আৰু ৰাজেশ দেউৰী। মই এতিয়া ৰাইজৰ পৰা জানিব বিচাৰিছোঁ যে অসমৰ ৰাইজে যিজন ব্যক্তিয়ে আমাৰ থলুৱা কষ্ট কৰি খোৱা যিজন যুৱকৰ বয়স মই যদি ভুল নহয় 25 বছৰ তলত, মাৰধৰ যে কৰিলে অন কেমেৰা সিংঘাম ষ্টাইলত, তেখেতক কেৱল নিলম্বন হোৱাটো বিচাৰে নে অসম পুলিচ প্ৰশাসনত এটা ইতিহাসত এটা উদাহৰণ বা এক্সাম্পল ছেট হওক, যাক সম্পূৰ্ণৰূপে চৰকাৰী চাকৰিটো বৰ্খাস্ত কৰিব আৰু আহি থকা দিনত কোনো চৰকাৰী চাকৰিত যাতে তেওঁ এপ্লাই কৰিব নোৱাৰে আৰু তেখেতে যাতে জেল হাজতলৈ প্ৰেৰণ কৰে, সেইটো বিচাৰে নে কেৱল নিলম্বন হোৱাটো বিচাৰে? ৰাইজৰ মতামতলৈ মই আশা কৰিছোঁ। বৰচেতিয়া অসম সত্যজিতে কৈছে চাকৰিৰ পৰা বৰ্খাস্ত হোৱাটো বিচাৰোঁ, জয় অসম, ধন্যবাদ। আৰু বাকীসকলৰ পৰা মই কমেণ্ট বিচাৰিছোঁ, আপোনালোকে কি ক'ব বিচাৰে যে ইতিমধ্যে এই ঘটনাৰ পৰা নিলম্বিত হৈছে, কিন্তু আমি সুখী নহয়। মই স্পেচিয়েলি সুখী নহয় এটা কাৰণতে, তেখেতৰ যি গুণ্ডাগিৰি গুণ্ডাৰাজ তাক কিন্তু কেতিয়াও কোনো কাৰণত আমি মানি ল'ব পৰা নাছিলোঁ, কেতিয়াও নোৱাৰোঁ। যেতিয়া আমাক লৈ আহিছিলে, কাৰণ কেমেৰা কৰাৰ ৰাইটছ সকলোৱে আছে, ভিডিঅ' কৰাৰ ৰাইট সকলোৱে আছে, আমাক যেতিয়া জেলৰ পৰা আপোনাৰ কোৰ্টলৈ আনিছিলে, আমাৰ সতীৰ্থ টাওচেং অসমৰ মোবাইলটো লৈ ভিডিঅ' কৰি ৰাখিছিলে আমাৰ মনটোৱে, মোৰ যদি ভুল নাই হোৱা, আমাৰ মনটোৱে ভিডিঅ' কৰোঁতে মনটোৰ হাতৰ পৰা মোবাইল কাঢ়ি নি তাক এটা ৰুমৰ ভিতৰত ভৰাইছে। মনটোক যদি ৰুমটোৰ ভিতৰত কিবা কাৰণত মাৰিছে যদি নাজানো, মানে বহুত টাইমৰ পিছত সিহঁতে মনটোক এৰি দিছে। আমাৰ বিলাসিতা অসমৰ সৈনিক, এই ঘটনাটো প্ৰায় 6 মাহমানৰ আগৰ ঘটনা, 6-7 মাহৰ আশে পাশে হোৱা এটা ঘটনা। কিজানি মনটোৱে লাজতে নাই মৰা বুলি কৈছে আমাক, সেইটো নাজানিম, কিন্তু মনটোক ভিতৰত বহুত টাইম ভৰাই ৰাখিছে আৰু একদম হাতখন এনেকৈ আনি মুখলৈকে আনিছে যেনে মাৰিয়ে পেলাব। আৰু গোৱালপাৰাতো হোৱা এটা ঘটনা আমি কথা শুনিবলৈ পাইছোঁ, পহুকানে যে এটা হত্যাকাণ্ডৰ লগত জড়িত হৈ এজন অসমীয়া যুৱকক মাৰি পেলাইছিলে বুলি শুনিছিলোঁ। আৰু সেইদিনা দেখিলোঁ বডি টাইট ফিটিং নিয়ম বৰ্হিভূত কাপোৰ কানি পিন্ধি এপাত মাচুল উলিয়াই তেওঁ মানে যি দাদাগিৰি গুণ্ডাৰাজ চলাইছে। পাণবজাৰ থানাৰ আগৰ যিগৰাকী ACP আছিলে, মোৰ যদি ভুল নাই হোৱা APS মত্যেই ডেকা বাইদেউ, মত্যেই ডেকা মেম ইমান জেণ্টেল। আপুনি এটা উদাহৰণ এক্সাম্পল আপুনি কৈ দিয়ক যে অসমৰ অসমৰ APSে ক'ত মানে অভদ্ৰামী কৰিছে। ভাৰ্গৱ বৰবৰাই অসমৰ মাননীয় প্ৰাক্তন DGP কুলধৰ শইকীয়া, ভাস্কৰজ্যোতি মহন্ত আৰু DGP ক্ৰাইম পল্লৱ ভট্টাচাৰ্যী আৰু বাকী বিষয়াসকলৰ পৰা শিকিব পাৰে। বৰ্তমান সময়ৰ কমিশ্যনাৰ পুলিচ দিগন্ত বৰা ডাঙৰীয়া, পাৰ্থসাৰথী মহন্ত, তেওঁলোকৰ কিমান ভাল ব্যৱহাৰ, কিমান ভাল বিহেভিয়াৰ্ছ
আৰু এজন IPSৰ খুব বেছি দম্ভালি আৰু উৎপাত দেখিছিলোঁ মই যিকেইজনৰ উৎপাত দেখিছোঁ যিকেইজনে বেছি জোখতকৈ লক্ষ্মণ ৰেখা ক্ৰছ কৰিছে গোটেইকেইজনৰ অৱস্থা তথৈবচ হৈছে ইতিমধ্যে এতিয়া গতিকে ভাৰ্গৱ বৰবৰাৰ শাস্তি কি বিচাৰে ৰাইজে আমি ভাবোঁ যে ভাৰ্গৱ বৰবৰাক 3 মাহ শাস্তিমূলক তেখেতক নিলম্বন কৰিলেও তেওঁ আকৌ জইন কৰাৰ পাছত যে এই কুকুৰৰ নেজডাল কেতিয়াও কোনো কাৰণত চিধা নহয় তেৰা নেজ তেৰাই হৈ থাকিব আজি ইয়াত নহ'লেও বেলেগ এখন চকা আহিব বা একেখন চকা থাকিলেও এই গুণ্ডামী বৰবৰামী মানে সদায় থাকিব আমি বিচাৰোঁ যে যিটো মানৱ অধিকাৰ যিটো খৰ্বহস্ত হৈছে মানৱ অধিকাৰ যিটো ভাঙিছে তাৰ অপৰাধতে হওক বা তেখেতে নিজে আইন হাতত তুলিলে অপৰাধে হওক এখেতক জেলত এটা কাৰণে পঠিয়াব লাগে তেখেতে আমাক যেতিয়া জেল পঠিওৱা সময়ত তেওঁ আমাৰ সৈনিকৰ ওপৰত বৰ্বৰ অত্যাচাৰ চলাইছিলে তেওঁ জেলত গৈ সোমাবগৈ লাগে কোৱাৰেণ্টাইন মানে কি মানে জেলত যে এদিন যে কোৱাৰেণ্টাইন কৰি ৰাখে আৰু জেলত যেতিয়া আমি তাত শুকান ৰুটিত আনিবলগীয়া হয় মহে কামোৰে দাহে কামোৰে ৰাতিপুৱা 6টা বজাত মেলি দিয়ে ৰাতি 6টা বজাত গেটডাল মাৰি যে বহাই দিয়ে সেই মানে জমৰ যন্ত্ৰণা কি বস্তু এইজনে শিকিব লাগে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ কৰিব বিচাৰিছোঁ আপুনি বহুত ডাঙৰ এনেকুৱা পুলিচ অফিচাৰ আপোনালোকৰ চৰকাৰৰ দায়িত্বত গৃহ বিভাগে এজাহাৰ দিয়াৰ পিছতে হওক বা সৰজমিন তদন্ত চলাই হওক আপোনালোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে মই বিচাৰোঁ ভাৰ্গৱ বৰবৰুৱাক এটা এক্সাম্পল ছেট কৰিব লাগে ভাৰ্গৱ বৰবৰুৱা ভাগৰ মোৰ ষ্টাইলৰ মানে 100% ষ্টাইলে মোৰ পচন্দ নহয় এতিয়া পুলিচৰ একো বস্তু তেওঁ কেৰেক্টাৰ তেওঁ মানে ৰিপ্ৰেজেণ্ট নকৰে এজন পুলিচ বিষয়াই জনসাধাৰণৰ সুৰক্ষাৰ কাৰণে কাম কৰিব লাগে তেওঁ কি কৈছে সিংঘাম ষ্টাইলত সাউথৰ ফিল্মৰ এক্টৰ ষ্টাইলত তেওঁ কাম চলাইছে নাজানো চাগে তেওঁ পাৰ্চনেল কেমেৰা লৈ চাগে কি কাম চলাই থাকে গতিকে বা তেওঁ ক'ৰবাত ধৰিছোঁ ক'ৰবাত মদৰ আড্ডা কৈছে মদৰ পাৰ্টি কৈছে মাৰোৱাৰী সমাজে ক'ৰবাত বম ফুটাই পেলাই দেৱালী উদযাপন কৰিছে তাত মদৰ গিলাচ লৈ মদ খাইছে তাত মোক ক'বলগীয়া একদম একো ব্যক্তিগত নাই কিন্তু সামাজিক জীৱনত চাকৰি জীৱনত তেওঁ যেতিয়া ড্ৰেছযোৰ পিন্ধিলে এটলিষ্ট ড্ৰেছযোৰ ন্যূনতম মৰ্যাদাখিনি দিব নজনা মানুহজনক অসমৰ মুখ্যমন্ত্ৰী তথা আৰক্ষী সঞ্চালক প্ৰধান JP সিং ডাঙৰীয়াই গুৰুত্বভাৱে বিষয়টো ল'লে আমি বিচাৰোঁ আৰু ইয়াত মুখ্যমন্ত্ৰী হস্তক্ষেপ এনেকুৱা ধৰণৰ হ'ব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাক আকৌ আমি অনুৰোধ কৰিছোঁ চাওক আপুনি ছ'চিয়েল মিডিয়াত খুব বেছিকৈ গুৰুত্ব দিয়ে আমি দেখিছোঁ আপুনি 9টা বজাতে হওক 10টা বজাতে হওক ইয়াত আপুনি লাইভ আহি গোটেই আপুনি কৰি যোৱা কামৰ খাটিয়ান এটা দাঙি ধৰে আপোনাক এটা অনুৰোধ কৰিছোঁ আপুনি ছ'চিয়েল মিডিয়াত ইতিমধ্যে দেখিছে গোটেই ইউথখিনিয়ে ভাৰ্গৱ বৰবৰাৰ নামৰ অত্যাচাৰী আপোনাৰ এই শোষণকাৰী এই সেনাজনৰ এগেইনষ্টত চবেই থিয় দিছে যে এখেতক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে নিলম্বন কৰাটোৱেই শাস্তি নহয় গতিকে 3 মাহ তেওঁ নিলম্বন হৈ থাকিব আৰু পাছত তেখেতে আৰু 6 মাহ তেখেতে কৰাপশ্যন কৰিব আৰু তেখেতে এবছৰ অত্যাচাৰ চলাব গতিকে আমাৰ বিলাসিত না অসমৰ গুৱাহাটী মই বিশেষকৈ গুৱাহাটী জিলা সমিতিৰ কামৰূপ জিলা সমিতিৰ মুখ্য সচিবৰ দায়িত্বত আছোঁ আমি তেখেতৰ প্ৰেজেন্স দেখিছোঁ আমি গণতান্ত্ৰিকভাৱে তেতিয়া আমি আন্দোলন কৰোঁ যেতিয়া আমি অনুমতি লৈ আন্দোলন কৰোঁ গণতান্ত্ৰিকভাৱে আমি মাত মতাৰ অধিকাৰ থাকে সেই অধিকাৰ খৰ্বগ্ৰস্ত কৰা সেই অধিকাৰ ৰুদ্ধ কৰাৰ অধিকাৰ মই ভাবোঁ ভাৰ্গৱ বৰবৰুৱা নিচিনা কাণ্ড জ্ঞানশীল মানে বিষয়াৰ ৰাইট নাই মানে আমি দেখিছোঁ অলপ দিনৰ আগত SFI হওক বা কটনৰে হওক বা বিলাসিত না অসমে হওক যেতিয়া গছ কাটিব নালাগে বুলি প্ৰতিবাদ চলাইছিলে তেখেতৰ বৰবৰুৱা আমিও দেখিছিলোঁ আমি তেখেতে একদম সন্মুখত আহি পেলাই যি আঙুলি টুৱাই কৈছিলে গতিকে মই অনুৰোধ জনাইছোঁ সমগ্ৰ অসমবাসীক যে আপোনালোকে ইয়াত যিসকলে চাই আছে মোৰ ভিডিঅ'টো আপোনালোকে কমেণ্ট কৰক যে ভাৰ্গৱ বৰবৰা এই কথাটো কিন্তু ম্লান কৰিলে নহ'ব দেই এই যি কোৱা জুই জ্বলি আছে এই জুই কোৱা নুমাই গ'লে নহ'ব ভাৰ্গৱ বৰবৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ওচৰতো আহিছে OC জনাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ অসম চৰকাৰে ইতিমধ্যে মই জনাত আমাতকৈ বেছি অভিযোগ তেওঁলোকে বুটলিছে এনেকুৱা ধৰণৰ ব্যক্তিক অসম চৰকাৰে কেতিয়াও কোনো কাৰণে গৃহ বিভাগত ৰাখিব নালাগে কাৰণ ৰক্ষকে যেতিয়া ভক্ষকৰ ৰূপ ল'ব আৰু মোৰ ভিডিঅ'বিলাক ভাৰ্গৱ বৰবৰাই পাইছেনে নাই পোৱা মই তেওঁক এবাৰ কোনোবাই টেগ কৰি দিয়ক বা নহ'লে কোনোবাই এবাৰ ডাউনলোড কৰি হ'লে পহুচাই দিয়ক কাৰণ যেতিয়া আমাক যে ইয়ালৈ CJM কোৰ্টলৈ আনিছিলে তেখেতৰ মানে দম্ভালি মোৰ একদম চকুৰ আগত এতিয়াও বাঢ়ি আছে মই কেতিয়াও কোনো কাৰণে পাহৰিব নোৱাৰোঁ ভাৰ্গৱ বৰবৰাই জেল হাজতলৈ প্ৰেৰণ কৰাৰ আগতে অসমৰ ইউথসকলক কাণত ধৰি ক্ষমা বিচাৰক যে কেতিয়াও কোনো কাৰণত এনেকুৱা ধৰণৰ দম্ভালি আৰু কেতিয়াও কোনো কাৰণত ক্ষমতাই মোৰ মূৰত নধৰে বুলি কেতিয়াও কোনো কাৰণত অসম পুলিচ নামৰ শব্দটোক আমি বা মই কোনো কাৰণত এনেকুৱা লেতেৰা বা চেকা নলগাওঁ বুলি কাণত ধৰি তেখেতে
অসমৰ ইউথসকলক ৰাইজক অসমবাসীৰ ওচৰত ক্ষমা বিচাৰক তাৰ পাছত তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰক আৰু তেখেতে কেতিয়াও কোনো কাৰণত যদি আগলৈ কোনো চৰকাৰী চাকৰি যাতে এপ্লাই কৰিব নোৱাৰে আৰু ভাৰ্গৱ বৰবৰুৱাৰ ক্ষেত্ৰত মোৰ এইটো বিৰোধিতা সদায় থাকিব কাৰণ আমাৰ বিল আছিল না অসমৰ ল'ৰাক তেওঁ আপোনাৰ হাত দিবলৈ তেখেতৰ ৰাইট কোড পালে বিল আছিল না অসম পুলিচে এনেদৰে অত্যাচাৰ চলাব নোৱাৰিব সেই কথাটো মই পাহৰা নাছিলোঁ কোনো দিনত আৰু কেতিয়াও কোনো কাৰণত নাপাহৰোঁ এই কথাটো তেওঁ মোক ব্যক্তিগত বুলি ভাবিলে নহ'ব কাৰণ সংগঠনটোক মই তেওঁতকৈ বেছি ভাল পাওঁ সংগঠনৰ মই সৈনিকসকলক মই তেওঁতকৈ বেছি সন্মান কৰোঁ গতিকে এটাই অনুৰোধ যিজন ব্যক্তিয়ে আমাৰ delivery.com কাম কৰা হাজৰিকাৰ প্ৰতি ব্যক্তিজনক যিয়ে বৰ্বৰভাৱে অত্যাচাৰ চলাইছিলে সেই ভাৰ্গৱ বৰবৰুৱা অসমৰ কেতিয়াও কোনো কাৰণত অসম পুলিচৰ বিষয়া বা ব্যক্তি হ'ব নোৱাৰে কাৰণ এজন অসম পুলিচ বিভাগৰ ব্যক্তি আমি ওচি বহুকেইজন ওচিৰ লগত আমাৰ ব্যক্তিগত সম্পৰ্ক আছে আমাৰ ফোনত যোগাযোগ আছে বা আমি কথা বতৰা হয় আমি কেতিয়াও কোনো কাৰণে ইমান অভদ্ৰ ওচি পোৱা নাই সেইখন থানাই মই আকৌ এবাৰ কওঁ ACPS লাগতে মতেই ডেকা APS খুব বেছি ভদ্ৰ কৰ্মদক্ষতা থকা সুদক্ষ আৰক্ষী বিষয়া যিগৰাকী আৰক্ষী বিষয়াই এগেইন আমাক বিভিন্ন পৰ্যায়ত সহায় সহযোগিতা কৰি থৈ গৈছিলে আমি কিবা অনুষ্ঠান পাতিলে তেখেতে আমাক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছিলে কিন্তু ভাৰ্গৱ বৰবৰুৱাৰ নিচিনা আমাৰ অভদ্ৰ কাণ্ড জ্ঞানহীন কোনো নৈতিকতা নথকা অসম পুলিচ প্ৰশাসনৰ বিষয় নালাগে আৰু আইন হাতত তুলিও ল'ব নালাগে বুলি কোৱা এই আপোনাৰ যিজন ভাৰ্গৱ বৰবৰুৱা নামৰ OC তেখেতক আমি ক'ব বিচাৰিছোঁ যে আইন হাতত তুলিব নালাগে বুলি আপুনি মুখত যি আপুনি ফুট মাৰিছিলে গতিকে আপোনাক এটা সুধিব বিচাৰিছোঁ আহি থকা দিনত তেতিয়াহ'লে আমিও আইন হাতত তুলি ল'ম গতিকে আমি যদি আইন হাতত তুলি ল'ব নালাগে বিভিন্ন পাকে প্ৰক্ৰান্তে অসমৰ মাননীয় DGP GP সিং ডাঙৰীয়া আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতক বৰখাস্ত কৰি দিয়ক তেখেতক উলিয়াই দিয়ক তেতিয়া আমি গম পাম যে সঁচাকৈ আইন হাতত তুলি ল'ব নালাগে নহ'লেতো আমি এতিয়া ভাৰ্গৱ বৰবৰুৱাক দেখিলোঁ কাইলৈ আমিও তেনেকুৱা আমি কাণ্ড কাৰখানা কৰিম তেতিয়াতো আমাক ক'লে নহ'ব যে আইন হাতত তুলি ল'ব নালাগিব কাৰণ আইন অসম পুলিচ প্ৰশাসনে নিজে হাতত তুলি লৈছে গতিকে ভাৰ্গৱ বৰবৰুৱাই মোক এই বিষয়ত মোক বেয়া পায়ো একোডাল হেলাব নোৱাৰে কাৰণ মোৰ এতিয়াও ষ্টিল মোৰ মেমৰাইজ হৈ আছে এইটো ৰিমেম্বাৰ হৈ থাকে ৰিকলিং হৈ থাকে যে আপুনি মই তেতিয়া হেৰিয়াৰ ভিতৰত CJM কোৰ্টৰ ভিতৰত জাষ্ট ৰডৰ ফাঁকেদি খিকি ফাঁকেদি দেখিছিলোঁ আপুনি আমাৰ ল'ৰাক টানি আজুৰিবিলাক ৰাইজৰ ওচৰত পৰিস্ফুট হ'ব বুলি মুকলি হ'ব বুলি ফাদিল হ'ব বুলি কিন্তু নিয়তি খেল আপুনি দুখীয়া নিচলা ল'ৰাক উধাই মুধাই মাৰিছে আৰু সেই গোটেই ঘটনাটো বিলাসী থানা অসমৰ প্ৰণীতা বাইদেৱে ৰাইজৰ মাজলৈ এৰি দিলে গতিকে ভগৱান বুলি কোৱা এটা বিশেষ শক্তি এজনা বিশেষ ব্যক্তি আছে বিশেষ মহাপুৰুষ আছে বিশেষ শক্তি আছে বিশেষ এটা সুপ্ৰিম পাৱাৰ আছে যি বোলে নকক লাগিলে ক্ষমা নকৰিলে গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো কথা মই বাৰে কৈয়ে থাকিম যদি এই মানুহজনক চাকৰিৰ পৰা সম্পূৰ্ণ বৰখাস্ত নকৰে তেখেতক চাকৰিৰ পৰা সম্পূৰ্ণ বৰখাস্ত কৰি delivery.com বেগটো পিঠিত লগাই বাইক এখন নহয় চাইকেল এখন দি দিয়ক আৰু তেওঁ delivery.com 1 মাহ কাম কৰিবলৈ দিয়ক এই এপাত মাছুল যে দেখাই আছিলে যে বডি বিল্ডিং কৰি টাইট চোলা পিন্ধিছিলে যে এই এডাল জেওৰা খৰিত যে এডাল মানে কাপোৰ মেলিলে যেনেকুৱা হয় তেনেকুৱা অৱস্থা হৈ যাব এবাৰ delivery.com চাইকেল মাৰি গুৱাহাটীত কাম কৰিবলৈ দিয়ক ট্ৰেফিক জামৰ মাজে মাজে ৰ'দৰ এই প্ৰখৰ ৰ'দত তেখেতক delivery.com কাম কৰিবলৈ দিয়ক যেতিয়া ওপৰুৱা পইচা নহা হ'ব যেতিয়া পাপা গাড়ীখন নাইকিয়া হ'ব যেতিয়া চৰকাৰে দিয়া বলেৰোখন নাইকিয়া হ'ব যেতিয়া চাইকেল মাৰি পটুলে ঘূৰি ফুৰিব লাগিব তেওঁ সেই এপাত দেখাই থকা মাছুচ নাইকিয়া হয় তেখেতৰ এই জেওৰা খুটিয়ে পিন্ধি থকাৰ নিচিনা লাগিব এটা টি চাৰ্ট টাইট ফিটিং এটা টি চাৰ্ট পিন্ধি পেলাই দেখাই থাকেতো চাউথৰ হিৰোৰ নিচিনা গতিকে কোনো ওচিয়ে ভাল পোৱা নাই কোনো অসম পুলিচ প্ৰশাসনৰ মানুহে ভাল পোৱা নাই যাৰ লগত কথা পাতি সিয়ে কৈছে অভদ্ৰামী কৈছে বোলে অসম পুলিচ প্ৰশাসনৰ বদনাম কৈছে আজি এজন পুলিচৰ উচ্চ পৰ্যায়ৰ ব্যক্তিৰ লগত কথা পাতিছোঁ বেয়া কাম কৈছে গতিকে এই বেয়া কাম কৰা জাবৰ জোঁথৰবোৰৰ লগত সময় কিয় নষ্ট কৰিব লাগে আৰু বেলেগ ভাল দুখীয়া ফেমিলি মানুহজনে তেনেকুৱা চাকৰি এটা পাওক টকা হ'লে ফুড ডেলিভাৰী কৰা কি চকে delivery.com চাকৰি কৰা ল'ৰাটো সি BA পাছ হয় কটনৰ পৰা তাকে দি দিয়ক সেইটো চাকৰি সি ভালদৰে সুচাৰুৰূপে কাম চলাব অসমৰ অসমীয়াৰ কাৰণে কাম কৰিব জনহিতাৰ্থে কাম কৰিব গতিকে এই যে লিখা থাকে অসম পুলিচৰ লগৰটোত সেই লগৰটো লিখি থোৱা লাইনটোকে বুজি নোপোৱা এনেকুৱা অভদ্ৰ মূৰ্খ কাণ্ড জ্ঞানহীন এনেকুৱা নকলি চিংগামক চাকৰিৰ পৰা বৰখাস্ত কৰিব লাগে মই এইটো কথা কিন্তু এসপ্তাহত এবাৰ কৈয়ে থাকিম মুখ্যমন্ত্ৰী ডাঙৰীয়া গৃহ বিভাগক কৈ থাকিম যে এই ব্যক্তিজনক বৰখাস্ত সম্পূৰ্ণৰূপে কৰিব লাগে আৰু কোনো চাকৰিত তেখেতৰ এই নিচিনা অভদ্ৰ মানুহক চাকৰি দিব নালাগে ধন্যবাদ জয় অসম